প্ৰিয় শাখা কবি সন্মিলনে সন্মিলনৰ আত্মাত নিহিত হৈ থকা মহৎ কৰ্মসূচী এটা মই আৱিষ্কাৰ কৰিছোঁ। কাৰণ প্ৰিয় শাখা কবি সন্মিলনে সত্য সুন্দৰৰ পবিত্ৰতম সত্তা কাব্যিক কাননতেই বিচৰণ কৰি কবিৰ কবিতাৰ সুধা পান কৰাতেই নিজকে ব্যস্ত নাৰাখি সাহিত্যৰ মঞ্চৰ যোগেদি মানৱীয় কৰ্মূল্যবোধৰ বীজ সিঁচি গতানুগতিকতাৰ বিপৰীতে সীমাৰ প্ৰাচীৰ ভাঙি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সম্প্ৰীতিৰ সমূহ বাণী বিয়পোৱাৰ বিনম্ৰ প্ৰচেষ্টা এটাও সন্মুখত ৰাখি আগবাঢ়ি গৈ আছে। সঁচা পিতৃ মাতৃৰ ভক্তিৰ ক্ষেত্ৰত সকলোকালৰ প্ৰতিভূ শ্ৰৱণ কুমাৰৰ কথা আমি আলোচনা কৰিব পাৰোঁ হওক। মাত্ৰ আমাক লাগিব পিতৃ মাতৃক ভাল পোৱাৰ এটা পবিত্ৰ হৃদয়, সমাজখনক ভাল পোৱাৰ এটা পবিত্ৰ অন্তৰ। প্ৰিয় কবি সন্মিলনৰ প্ৰিয় শাখা কবি সন্মিলনৰ সোণত সুৱগা তুমি অনুপমা ৰূপৰ জ্যোতিৰে জ্যোতিষ্মান অমোৰ বজা ঠাই সৃষ্টিৰ ঘৰখন হিৰণময়ী তুমি অসময়ী জীয়াৰী তোমাৰ তুলনা নাই। শীৰ্ষক গীতটিৰ সুবাসে তোমাৰ পৰিধি ভাঙি সকলোতে বিয়পি পৰক তাকেই কামনা কৰিছোঁ। অৱশেষত আজি এই মঞ্চত মোৰ অনুভৱখিনি ব্যক্ত কৰিবলৈ সুবিধা দিয়াৰ বাবে এই মঞ্চত উপবিষ্ট সকলো উদ্যোগমণ্ডলী তথা বিশিষ্ট ব্যক্তিসকলক পুনৰবাৰ শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।